আপনি অলপ হতাশ হৈ গৈছে নেকি বিপিএফক যিকোনো প্ৰকাৰে ক্ষমতাৰ পৰা দূৰত ৰখা পাৱাৰত আহিব দিব নালাগে এইটো হ'ব পাৰে নেকি মানে বিটিচিত হাগ্ৰামা মহিলাৰ নেতৃত্বত বিপিএফে সিলভাৰ জুবিলি কৰিব থাৰ্ড বড়ো পিছ একৰ্ড যিখনক আমি বিটিআৰ বুলি কৈছোঁ ইয়াৰ পিছত কি ইয়াৰ পিছত আৰু কিবা বেলেগ চুক্তি হ'ব নেকি সাপোর্ট মানে নাই চৰকাৰতে কোনোবা মানুহ আছে নেকি যে আপোনালোকৰ লগত ৰিলেশ্যনটো অকণমান বেয়া হোৱাটো বিচাৰে চৰকাৰৰ কোনোবা 4.5 বছৰত বিজেপিৰ লগত যিখিনি সুবিধা পাইছে কংগ্ৰেছৰ লগত 10টা বছৰত আমি এনেকুৱা সুবিধা পোৱা নাছিলে যোনে ভাল সুবিধা দিব তাৰ লগত থাকিম মানে চৰকাৰে এইটো এটা অজুহাত ল'ব বিচাৰিছে নেকি যে এইটো এটা অজুহাত অঞ্জলি দৈমাৰী এটা সময়ত আপোনাক খুব বিৰোধ কৰিছিল তে আজি অঞ্জলি দৈমাৰী হঠাৎ আপোনাৰ লগত একেলগে আহিল আপোনাৰ দলত আহিল এই কাৰণটো কি হ'ব পাৰে কিহৰ কাৰণে কোভিডৰ কাৰণে বা কৰোনাৰ কাৰণে যে নিৰ্বাচন পাতিব নোৱাৰে এইটো এটা যুক্তি হ'ব নোৱাৰে আপুনি চাই ল'ব নেকি কাৰ লগত আপোনাৰ বেছি ভাল ৰিলেশ্যন আছে নমস্কাৰ মই ৰঞ্জলাল শৰ্মা আৰু আপোনালোকে চাই আছে ND24 এটা বিশেষ বিষয় আলোচনা কৰাৰ কাৰণে আজি মোৰ লগত অতিথি হিচাপে আছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ বিটিএডি ৰাজনীতি সন্দৰ্ভত কিছু কথা পাতিম প্ৰথম কথা ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন হৈ আছে এতিয়াও শুনা গৈছে যে ৰাজ্যপালৰ শাসন আৰু এক্সটেনশ্যন হ'ব এই গোটেই বিষয়টো লৈ আপোনাৰ কেনেকুৱা প্ৰতিক্ৰিয়া বড়োলেণ্ডৰ মানে বিটিএডি ৰাইজক গণতান্ত্ৰিক অধিকাৰৰ পৰা বঞ্চিত কৰাৰ এটা কৌশল আৰম্ভ হৈছে নেকি এইটো ডিটেইলছ নহয় গভৰ্ণৰ ৰুলটো যে আৰু 6 মান্থ এক্সটেনশ্যন হ'ব এইটো ডিটেইলছ নহয় ময়ো শুনি আছোঁ যেন হওক আমি গভৰ্ণৰ ৰুলটো আমি 6 মান্থ আৰু এক্সটেনশ্যনটো আমি বিচৰা নাই আমি দলৰ হৈ হওক বা বিভিন্ন দল সংগঠনেই হওক আজি ডিমাণ্ড কৰি আছে যে ৰাজ্যপাল আৰু এক্সটেনশ্যন হ'ব নালাগে নিৰ্বাচনটো হ'ব লাগে আমাৰ বিটিএডিত ৰাইজৰ মানে যিটো প্ৰতিক্ৰিয়া চবে ইলেকশ্যন বিচাৰিছে এইটো আমি জানো এবিএমচি হওক আমচি হওক বা আখৰাচেই হওক বা আদিবাসীসকলেই হওক চবে চিএম ছাৰক লগ কৰিছে বুলি আমি শুনিছোঁ চিএম ছাৰক লগ কৰি পেলাই মানে ইলেকশ্যনটো সোনকালে হ'ব লাগে গভৰ্ণৰ ৰুলটো এক্সটেনশ্যন হ'ব নালাগে বুলি কোৱাটো প্ৰেছ মিটৰ যোগেদি মই গম পাই আছোঁ আপুনি মুখ্যমন্ত্ৰীক লগ ধৰিছে নেকি বা মুখ্যমন্ত্ৰীক এই বিষয়টো আপুনি ক'ব নেকি যে নিৰ্বাচনটো পাতিব লাগে হয় চিএম ছাৰক মই অতি সোনকালে লগ কৰি পেলাই মই কথা পাতিম যে গভৰ্ণৰ ৰুলটো আৰু এক্সটেনশ্যন কৰিব নালাগে নিৰ্বাচনটো হ'ব দিব লাগে নহ'লে আজি আকৌ যদি 6 মান্থ এক্সটেনশ্যন হয় তেতিয়াহ'লে বহুত মানে পৰিৱেশ নষ্ট হ'ব আজিৰ দিনত বহুত শান্তিকে আছে বিটিচি অঞ্চল আমি অশান্তিটো বিচৰা নাই মুঠতে যদি এক্সটেনশ্যন হয় তেতিয়াহ'লেতো ইয়াত আৰু শান্তিৰ কিবাটো আমি দেখিবলৈ পোৱা নাই ইমান বছৰ এই বিটিচি অঞ্চলত শান্তিকে আছিলে এতিয়াতো যিটো দেখা গৈ আছে যে মানে মানুহবিলাক অশান্তি ফিল কৰি আছে সেইকাৰণে চিএম ছাৰক মই অনুৰোধ জনাম যে বিটিচি নিৰ্বাচনটো অতি সোনকালে কৰিব লাগে 27 অক্টোবৰত আগতে কৰিব লাগে সেই কথাটো মই জনাম দলৰ হৈ পেলাই আৰু মেমৰেণ্ডামো মই দিম কিবা তেনেকুৱা আনঅফিচিয়েল কথা পাতিছে নেকি মুখ্যমন্ত্ৰীৰ লগত কথা পাতিছে নেকি এই বিষয়ে জনাইছে নেকি আনঅফিচিয়েল মানে মই যেতিয়া নেকি লাষ্ট টাইম দিল্লীত আছিলে চিএম ছাৰে তেতিয়া মই টেলিফোনত কৈছে সেইখিনি কথাই কৈছোঁ মই যে গভৰ্ণৰ ৰুল আৰু এক্সটেনশ্যন হ'ব নালাগে কৰিব নালাগে আৰু নিৰ্বাচনটো অতি সোনকালে কৰিব লাগে বুলি মই টেলিফোনত জনাই দিছোঁ আচ্ছা চৰকাৰে কৈছে বা নিৰ্বাচন আয়োগৰ হয়তো সেই ধৰণৰ এটা চিন্তা চৰ্চা এটা হৈ আছে হয়তো যে কোভিডৰ পৰিস্থিতিৰ কাৰণে নিৰ্বাচনটো পতা নাই সেইটো সম্পৰ্কত আপুনি বিশ্বাস কৰেনে কথাটো সেই কথাটো মানি ল'ব পাৰেনে মই সেইটো কোভিডৰ কাৰণে বা কৰোনাৰ কাৰণে যে নিৰ্বাচন পাতিব নোৱাৰে সেইটো এটা যুক্তি হ'ব নোৱাৰে যিহেতু আমি গোটেই দুনিয়াত আমি দেখিবলৈ পাই আছোঁ যে নিৰ্বাচনটো হৈ আছে বেলেগ বেলেগ দেশত বা আমাৰ ইণ্ডিয়াৰ ভিতৰতে লাষ্ট যেনিবা আপোনাৰ মিজোৰামত নিৰ্বাচন হৈ গ'ল জিলা পৰিষদৰ
বা পঞ্চায়তৰ নিৰ্বাচন হৈ গ'ল আৰু ইয়াৰ পিছত এতিয়া মহাৰাষ্ট্ৰত পঞ্চায়ত নিৰ্বাচন হ'ব এইবিলাক সব বিহাৰৰ কাৰণে নিৰ্বাচন ঘোষণা কৰিছে বিহাৰৰ কাৰণেও নিৰ্বাচনটো ঘোষণা কৰিছে তো মানে সেই কোভিডৰ কাৰণে যে ইলেকশ্যন হ'ব নোৱাৰে সেইটো চুক্তি হ'ব নোৱাৰে সেইকাৰণে আমি কৈছোঁ যে আমাৰ BTCত 4খন জিলা 30 লাখ 35 লাখ পপুলেশ্যন আছে এইটো কৰিব নোৱাৰা কোনো অৰ্থ নাথাকে বিহাৰৰ 10 কোটি মানুহ আছে 3টা পৰ্যায়ত ইলেকশ্যন হ'ব সেইটো সবে গম পাই আছে তো 35 লাখ মানুহক লৈ পেলাই ইলেকশ্যন কৰিব নোৱাৰে সেইটো যুক্তি হ'ব নোৱাৰে বিহাৰৰ 10 কোটিতকৈ বেছি মানুহ আছে এইটো আজি ইলেকশ্যন হ'বলৈ গৈ আছে মানে চৰকাৰে এইটো এটা অজুহাত ল'ব বিচাৰিছে নেকি যে এইটো এটা অজুহাত কৰোনাটো এটা অজুহাত সেইটো অজুহাত লৈ ইলেকশ্যনটো পাতিব বিচৰা নাই ইয়াত বেলেগ কিবা উদ্দেশ্য আছে নেকি বুজিব পৰা নাই মই সেইকাৰণে মই কৈছোঁ ইয়াত কিবা একটা ষড়যন্ত্ৰ থাকিব ৰাজনীতি ষড়যন্ত্ৰ থাকিব পাৰে যেন হওক মোৰ এটাই অনুৰোধ নিৰ্বাচনটো হ'ব লাগে মানে এই ষড়যন্ত্ৰটো এনেকুৱা নেকি যে BPFক যিকোনো প্ৰকাৰে ক্ষমতাৰ পৰা দূৰত ৰখা পাৱাৰত আহিব দিব নালাগে এইটো হ'ব পাৰে নেকি নাই সেইটোতো মই অনুভৱ কৰিব পাৰোঁ যেহেতু ৰঞ্জিত দাস ডাঙৰীয়াই কৈ আছে যে BTC নিৰ্বাচনত BPFৰ লগত মিত্ৰতা নাথাকিব কিন্তু আমি যেটো ভিতৰে গম পাই আছোঁ যে BJPয়ে UPFLৰ লগত ভিতৰত আণ্ডাৰষ্টেণ্ডিং আছে অপেনলি হোৱা নাই কিন্তু ভিতৰত আণ্ডাৰষ্টেণ্ডিং আছে আৰু ভিতৰভাৱে কাম কৰি আছে সেইবিলাক আমি গম পাই আছোঁ যেনক সেইটো এটা ষড়যন্ত্ৰ যে BPF দলটো চেছ কৰিব লাগে BTC পৰা আউট কৰিব লাগে এই ষড়যন্ত্ৰটো নিশ্চয় থাকিব মানে আজি যদি BPFক ষড়যন্ত্ৰ কৰি আউট কৰিব বিচাৰিছে বা নিষেধ কৰিব বিচাৰিছে মই আপোনাৰ বক্তব্যৰ মতে কৈছোঁ কাইলৈতো UPPৰ লগতো সেইটো কৰিব BJPয়ে নাই এইটো মই ক'ব নোৱাৰোঁ মুঠতে BPF দলে BTCত চৰকাৰ গঠন কৰিব যিমানে ষড়যন্ত্ৰ নকৰে কিয় চৰকাৰ গঠন BPFে কৰিব মানে এই BTAD নিৰ্বাচনক লৈ BJP আৰু BPFৰ মাজত কিবা এটা সংঘাত এটা হৈছে নেকি ভিতৰকৈ এনেতো সংঘাত মোৰ লগত হ'ব নালাগিছিল বা হোৱা নাই এতিয়ালৈকেতো সংঘাত হোৱা নাই যদি সংঘাত হ'লে হয় দিছপুৰত একেলগে আছে আমাক খেদাব লাগিছিল আজিলৈকেতো খেদা নাই এনেকুৱা BJPয়ে BPF দলক মানে এৰি পেলাই চলাব লাগে এনেকুৱা পাৰ্টি ডিচিশ্যন নাই মই জানাত ডিচিশ্যন নাই নিশ্চয় এটা সময়ত BJPও নিশ্চয় চিন্তা কৰিব যে BPFক এৰিব নোৱাৰে বুলি সেইটো ইহঁতৰ কথা মুঠতে BTC নিৰ্বাচনত BJPয়ে BPFৰ লগত নাথাকিব এইটো পুৰা 100% ফাইনেল কিন্তু BTAD নিৰ্বাচনক লৈয়ে হওক বা অহা নিৰ্বাচনৰ ক্ষেত্ৰতে হওক অহা নিৰ্বাচন মই বিধানসভাৰ কথা কৈছোঁ মানে ৰঞ্জিত দাসৰ ইণ্টেনশ্যনটো খুব এটা ভাল নহয় নেকি ৰঞ্জিত দাস কোৱা মানে BJPৰ ডিচিশ্যন ৰঞ্জিত দাস কোৱা মানে ষ্টেট প্ৰেচিডেণ্ট কোৱা মানে এইটো BJPৰ ডিচিশ্যন হৈ গ'ল ইয়াৰ অকল ৰঞ্জিত দাস অকলে নহয় পাৰ্টি হিচাপে যেন হওক অহা এছেম্বলি নিৰ্বাচনত আমাক বাহিৰত ৰাখি পেলাই খেলে না এলায়েন্সত খেলে ইহঁতৰ কথা কিন্তু আমিও সেইটো কথালৈ একো আলোচনা কৰা নাই দলত মুঠতে আমাৰ প্ৰথম কথাটো হ'ল BTC নিৰ্বাচনতো BJPয়ে আমাৰ লগতে থাকিব লাগিছিল কিন্তু থাকা নাই কিন্তু সেইটো BJPয়ে ভুল কৰিছে BJPয়ে এইটো ভুল কৰিছে এনেকুৱা কৰিব নালাগিছিল যেহেতু এলায়েন্স আছে অলৰেডি 4 বছৰ ধৰি এলায়েন্স থকাৰ পিছত এতিয়া হঠাৎ এইটো এলায়েন্স ব্ৰেক কৰাৰ কাৰণ কিবা বেলেগ ধৰণৰ কাৰণ থাকিব কিবা এটা এজেণ্ডা থাকিব ভিতৰত কিবা এই এজেণ্ডাটো আপুনি ধৰিব পৰা নাই কেনেকুৱা এজেণ্ডা হ'ব পাৰে মই কেনেকৈ ধৰিব পাৰিম এইটো ইহঁতৰ বা কি এজেণ্ডা আছে মুখ্যমন্ত্ৰীৰ লগত কেনেকুৱা সম্পৰ্ক এই বিষয়টোক লৈ তেওঁ কৈছে নে কিবা নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো বিষয় লৈ একো কোৱা নাই CM ছাৰে সদায় কৈ থাকে আছে আমি আপোনালোকৰ লগতে আছে আৰু থাকিব এই কথাটো কৈ থাকে কিন্তু আজিতো মই প্ৰেক্টিকেলি BTC নিৰ্বাচনত দেখিবলৈ পোৱা নাই তেওঁক এই কথাবিলাক কৈছে নে যে এই ধৰণৰ যে পাৰ্টি এটা ডিচিশ্যন লৈছে মুখ্যমন্ত্ৰী আপোনাক এই ধৰণে কৈছে গতিকে এই কথাবিলাক দুটা ডাবল ষ্টেণ্ডাৰ্ডৰ কথা হৈছে এইটোতো ডাবল ষ্টেণ্ডাৰ্ড নিচিনাই হৈ গ'ল এইফালে BTC নিৰ্বাচনত আমাৰ লগত নাই
এইফালে দিছপুৰত একেলগে চৰকাৰ চলাই আছে মানে তেওঁলোকে বিজেপি এইটো ভাবিছে নেকি যে এই যিটো BTA পৰিষদীয় যিটো নিৰ্বাচন কাউন্সিলৰ ইলেকশ্যনটো তেওঁলোকে এটা টেষ্ট কৰি চাব বিচাৰে এচিড টেষ্ট হিচাপে চাইছে নাই আমাকতো এনেকুৱা টেষ্ট কৰাৰ কোনো প্ৰয়োজন নাই আমি চিধা চিধি সৰু পাৰ্টি আমাক যদি লাগে চিধাকে ক'ব লাগে নালাগে যদি নালাগে কিন্তু এই গোটেই কথাবিলাকক আপুনি অলপ হতাশ হৈ গৈছে নেকি নাই এনেকুৱা মই বিজেপিৰ ভূমিকাটো বিজেপি যিটো ৰোল এই ৰোলটোক লৈ আপুনি হতাশ হৈছে নেকি মই এনেকুৱা হতাশ হোৱা নাই মই ঠিকই আছে কোনো নাৰ্ভাছ হোৱাৰ কোনো প্ৰশ্ন নাহে আগতো আমি কংগ্ৰেছৰ দিনতো এনেকুৱা হৈছিল BTC নিৰ্বাচনত যে কংগ্ৰেছে বহুত জায়গাত ক্যান্ডিডেট দিছিলে কিন্তু জিকিব পৰা নাই এইবাৰো বিজেপিয়ে বহুত জায়গাত ক্যান্ডিডেট দিছে চাও কিমানটা জিকে বিজেপিয়ে কিন্তু আপোনাৰ আগত যিটো বডি ল্যাঙ্গুৱেজ আছিল আপুনি যেনেকৈ এটা ফূৰ্তিত বা হাঁহি ফূৰ্তিত থাকে তেনেকুৱা এটা আপোনাৰ এতিয়া মানে বডিত ওলাই পৰা নাই বডি ল্যাঙ্গুৱেজ তেনেকুৱা হোৱা নাই যেন আপুনি অলপ হতাশ হৈছে তেনেকুৱা লাগে মই একো নাৰ্ভাছ হোৱা নাই কথা হ'ল ইলেকশ্যনটো কেতিয়া পাতিব ইয়াৰ কাৰণে অলপ টেনশ্যনত আছোঁ মই এনেতো চৰকাৰ আমিয়ে কৰিব এইটো আমাৰ পুৰা মানে গ্যাৰাণ্টি UPPLৰ কি হ'ব UPPLটো চৰকাৰ কৰিম বুলি কৈ আছে UPPL কেনেকৈ চৰকাৰ গঠন কৰিম বুলি কৈ আছে মই বুজিব পৰা নাই কিন্তু UPPL হিচাপে ক'ত জিকিব মই চিটটো বিচাৰি পোৱা নাই তেওঁলোকে জিকিব নোৱাৰিব নেকি পাব পাৰে এটা দুটা ক'তবা কিন্তু মই আজিলৈকে দেখা নাই মই এনেতো আপোনালোকে এবাৰ 37 কনষ্টিটুৱেন্সিত দিছে 37 সমষ্টিত দিছোঁ এটা হ'ল AGPক এৰি দিছোঁ দুটা হ'ল BJP কাৰণে এইটো আগৰ এলায়েন্স যেটা আছিলে কিন্তু পিছতে ৰঞ্জিত দাসে কৈছে দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে ভৱেশ কলিতাও কৈ আছে যে এই BTC নিৰ্বাচনত BPFৰ লগত এলায়েন্সত নাথাকিব হেতুটো মিডিয়াত কোৱা কথা কিন্তু আপোনালোকে এনে আনুষ্ঠানিকভাৱে কৈছে নেকি যে এইবাৰ নিৰ্বাচনত আপোনালোকৰ লগত আমি মিত্ৰতা নকৰোঁ আমি অকলে অকলে খেলিম তেনেকুৱা কৈ কৈছে কাৰণ যেহেতু মিত্ৰতা থকা দুটা দলৰ মাজত এই ধৰণৰ আলোচনা হ'ব লাগে আলোচনাটো আমি কৰিছিলোঁ ৰঞ্জিত দাস ডাঙৰীয়াৰ লগতো হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো একেলগে আমি যেতিয়া নেকি বিশ্বজিৎ দৈমাৰী ৰাজ্যসভাৰ মেম্বাৰ হিচাপে নমিনেশ্যন দিছিলে তেতিয়া আলোচনা কৰিছে বহি যে আমাৰ এলায়েন্স এনেকৈ থাকিব কিন্তু জেণ্টেলমেন এগ্ৰিমেণ্ট এটা নিশ্চয় এইটো কিন্তু ব্ৰেক কৰিছে তেওঁলোকে ব্ৰেক কৰিছে মানে ব্ৰেক কৰাৰ মততে নিৰ্বাচনটো সোনকালে হ'লে হ'ল একো নহয় দিছপুৰত ইমান আৰামত চৰকাৰ চলাই আছে এতিয়া BTC নিৰ্বাচনৰ ক্ষেত্ৰত অকলে খেলিম বুলি কোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক আপুনি চাই ল'ব নেকি গোটেই পৰিস্থিতিৰ কাৰণ ইলেকশ্যনটো আজি হোৱা নাই কালি হ'ব কালি হোৱা নাই পৰহি হ'ব কিন্তু ইলেকশ্যনটোতো হ'বই তাৰপিছত ৰিজাল্ট ওলাব চৰকাৰ আপোনালোকে কৰিব তাৰপিছত ছমাহ পাছত আপোনাৰ বিধানসভা নিৰ্বাচন আহি আছে সেই সময়ত চাই ল'ব নেকি গোটেই পৰিস্থিতিটো বিজেপিয়ে এই ধৰণৰ এটা আপোনালোকে জেণ্টেলমেন এগ্ৰিমেণ্ট ব্ৰেক কৰিছে বা পাৰ্টিৰ যি ধৰণৰ আপোনালোকে এগ্ৰিমেণ্ট ব্ৰেক কৰিছে গতিকে তেওঁলোকক সময়ত চাই ল'ব নেকি নাই আমি আলোচনা কৰিম পাৰ্টিত আলোচনা কৰিম আমি অততে এতিয়া এছেম্বলি নিৰ্বাচনটো লৈ পেলাই আমাৰ মাজত দলৰ মাজত কোনো আলোচনা হোৱা নাই অকল BTCটো লৈ পেলাই আমি কেনেকৈ চৰকাৰ বনাব পাৰি ইয়াৰ লৈ পেলাই আমি ষ্ট্ৰেটেজি বনাই পেলাই কাম কৰি আছোঁ মানে ফাৰ্ষ্ট BTC নেক্সট ষ্টেট ইলেকশ্যন হয় ফাৰ্ষ্ট BTC ইয়াৰ পিছতহে আমি এছেম্বলিৰ কথাটো আমি চিন্তা কৰিম কিন্তু বিজেপিৰ লগত এই ধৰণৰ আপোনালোকৰ এটা ৰিলেশ্যন যেতিয়া মানে মই কাউন্সিল ইলেকশ্যন কৈছোঁ ৰিলেশ্যন যেতিয়া ব্ৰেক হৈছে কংগ্ৰেছেতো তাৰ এটা সুবিধা ল'বলৈ আগবাঢ়িছে আপোনালোকক যোগাযোগো কৰিছে নাই এনেকুৱা মোৰ লেভেলত যোগাযোগ হোৱা নাই কোনোবা যদি কৰিছে মই নাজানো কিন্তু এনেকুৱা মানে পুৰণা পাৰ্টনাৰ যিহেতু আপোনাৰ ফৰ্মেল এনেকুৱা মোৰ লেভেলত কাৰো লগত মই আলোচনা কৰা নাই বেলেগ পাৰ্টিৰ লগত আজিলৈকে আৰু মই নকৰিব ফাৰ্ষ্ট মই এটাই অনুৰোধ যে কংগ্ৰেছকো কৈছোঁ আমি মিডিয়া থ্ৰুদি বিজেপিকো কৈছোঁ আমি মিডিয়া থ্ৰুদি বা AIUDF হওক বা যিমান পলিটিকেল পাৰ্টি আছে যে BTCটো আমাক শান্তিকৈ নিৰ্বাচনটো হ'ব দে আমি চৰকাৰ বনাম ইয়াৰ পিছত আমি কাৰ লগত কেনেকৈ আলোচনা কৰিব লাগে কৰিম নহয় এনেইতো আপুনি প্ৰায় কৈ থাকে ৰাজনৈতিক কথা এটা কৈ থাকে যে মই অপৰচুনিষ্ট মানে মই সুবিধাবাদী BPF সুবিধাবাদী দল গতিকে মানে যেটো সুবিধা অনুযায়ী আপনি নিজৰ এটা স্থিতি ব্যক্ত কৰে এটোতো থাকিবই যেহেতু BTCত বহুত কাম কৰিব লগা আছে
বহুত কাম কৰিব লগা আছে BTC-বাসী ৰাইজৰ কাৰণে যোনে ভাল সুবিধা দিব তাৰ লগত থাকিম আমি এই যে আপোনাৰ বিজেপিৰ লগত 4.5 বছৰ সম্পৰ্ক আৰু 6 মাহ বাকী আছে হোপফুলি এই 6 মাহ আপোনালোকে ভালকৈ যাব ষ্টেট লেভেলত মই কৈছোঁ কথাটো কংগ্ৰেছৰ লগত বহু দিন ধৰি সম্পৰ্ক আছিল এই 4 বছৰৰ বিজেপি 4 বছৰ বুলি কৈছোঁ 4 বছৰ বিজেপিৰ লগত সম্পৰ্ক কংগ্ৰেছৰ লগত সেই প্ৰায় 1.5 দশকৰ সম্পৰ্ক কাৰ লগত আপোনাৰ বেছি ভাল ৰিলেশ্যন আচলতে হৈছে একে বস্তুটো আপুনি চাওক হয় সবৰে নিজৰ নিজৰ উদ্দেশ্য থাকে বিজেপি হওক কংগ্ৰেছ হওক বা CPM হওক বা UDF হওক বা AJP হওক নিজৰ পাৰ্টিৰ লাভালাভৰ কাৰণে সবে কাম কৰিব তথাপি কমফৰ্ট জোন বুলি কথা এটা আছে তো কাৰ কমফৰ্টটো বিজেপিৰ লগত পাইছিল আমি এই 4.5 বছৰত বিজেপিৰ লগত যিখিনি সুবিধা পাইছে কংগ্ৰেছৰ লগত 10টা বছৰত আমি এনেকুৱা সুবিধা পোৱা নাছিলে কম্পাৰেটিভলি বিজেপিয়ে আমাক BTC অঞ্চলত বহুত কাম কৰি দিছে কম্পাৰেটিভলি কংগ্ৰেছৰ তুলনাত পইচাও বেছি পাইছে কম্পাৰেটিভলি বিজেপিৰ লগত বেছি কাম কৰিব পাৰিছোঁ আমি সেইকাৰণে কৈছোঁ আমি এইবাৰো যদি বিজেপিয়ে আমাক এনেকৈ সুবিধা দিয়ে আমি আছোঁ মানে সময়ত সিদ্ধান্ত ল'ব এইটো মানে সেই সিদ্ধান্তটো বিজেপিৰ কাৰণে কেতিয়াবা ভাল নহ'বও পাৰে এইটো বিজেপিৰ কথা আমিতো সদায় ভালটোৱে বিচাৰে আমি বিজেপিয়ে যদি আমাক এনেকুৱা ভাল সুবিধা নিদিয়ে কিন্তু এইটো আশা কৰা নাছিল ন বিজেপিৰ পৰা এনেকুৱা এটা হেৰি হ'ব বুলি তেওঁলোকে ইমান সোনকালে এনেকুৱা আশা কৰা নাছিলোঁ মই যেহেতু 5 বছৰ কমপ্লিটে হোৱা নাই সেইকাৰণে আপোনাৰ হতাশ হোৱাৰ কাৰণ সেইটো এটা হতাশটো হ'বই অলপ চলপটো কিন্তু মোৰ ষ্টেমিনাটো আছে আমি নিৰ্বাচনত জিকিমে আপুনিতো BTCৰ কেৰিজমেটিক লিডাৰ কেৰিজমা দেখুৱাই আছে ইমান বছৰ ধৰি গতিকে অহাবাৰ মানে যিটো যেতিয়াই নহওক কিয় অহাবাৰ বুলি কৈছোঁ মই অহা ইলেকশ্যনতো আপোনাৰ সেই কেৰিজমাটো দেখিব BTC ৰাইজে আৰামছে মই বহুত BTC অঞ্চলত বহুত দল সংগঠনৰ লগত মই আলোচনা কৰিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনৰ লগত মই যিখিনি সঁহাৰি পাইছে মেক্সিমামে আমাক সহায় কৰিব বুলি কথা দিছে সব অৰ্গেনাইজেশ্যন তাৰমানে 100 এই ইমান মানুহবিলাক ইমান দল সংগঠন আপুনি ABMCয়ে কওক বা AMCয়ে কওক বা বিভিন্ন দল সংগঠন বিভিন্ন জাতি জনগোষ্ঠী সকলোৱে আপোনাৰ লগত থাকিবলৈ কিয় ইচ্ছা কৰে কিয় ভাল পায় কাৰণটো কি কাৰণটো আমি সকলোকে লৈ পেলাই কাম কৰি আছে কোনবা জাতি মানে ইনক্লুসিভ হয় কোনবা জাতি যে পিছ পৰি থাকিব লাগে হেতু নহয় যিকোনো জাতীয় সংগঠনৰ লগত মই কথা পাতিছোঁ যিমান পাৰে মই সহায় কৰি আহিছোঁ নিজৰ লেভেলত বা BTC লেভেলত যিখিনি কাম কৰি পেলাই দিব পাৰে সেইখিনি কামটো মই কৰি আহিছোঁ কাকো ডিপ্ৰাইভ কৰা নাই আপোনাৰ বহুত জাতি জনগোষ্ঠী আছে আদিবাসী আছে গোৰ্খা আছে অসমীয়া আছে ৰাজবংশী আছে নাথযোগী মদাহী সূত্ৰধৰ গোৰ্খা মুছলিম বেংগলী বহুত মানে ইন কম্পাৰিজন মানে তুলনামূলকভাৱে আপুনি বহুতৰ তুলনাত আপুনি ডেমক্ৰেটিক আৰু নন কমিউনেল ফেচ সেইটো কথা আপুনি মানি লয় মই কাৰো লগত কোনো বেয়া ব্যৱহাৰো কৰা নাই আৰু নকৰিম মই সব দল সংগঠনৰ মই অনাৰ দি পেলাই কাম কৰি আহিছোঁ মোৰ লেভেলত যিমান পাৰে মই সহায় কৰি আহিছোঁ আমাৰ কেপাচিটিত আৰু আমাৰ কেপাচিটি বাহিৰতো মই ষ্টেটৰ লগতো কথা পাতাই দিছোঁ যদি দিল্লীত সহায় কৰিব লাগে দিল্লীতো সহায় কৰি আহিছোঁ এনেকুৱা লাইনত মই কাম কৰি আহিছোঁ আচ্ছা মই আৰু এটা ৰাজ্যপাল শাসন সন্দৰ্ভতে এটা সৰু কথা এটা সুধিম যে আপোনালোকে যেতিয়া নিৰ্বাচন ঘোষণা হ'ল নিৰ্বাচনৰ কাৰণে প্ৰচাৰ চলি থাকিল কোভিডৰ আগৰ চিটুৱেশ্যনটো কৈছোঁ তাৰপিছত হঠাৎ ৰাজ্যপালৰ শাসন বলবৎ হ'ল আপোনালোকে কৈছিল যে আমাৰ চৰকাৰক এক্সটেনশ্যন দিয়ক কাউন্সিলতে কিন্তু দিয়া নহ'ল পাছত আপোনালোকে কোৰ্টত গ'ল কোৰ্টত বাৰু কি হ'ল সেইটো ৰিজাল্ট চবে জানেই গম পালে এই যে আপোনালোকে বিচাৰিছিল এক্সটেনশ্যন দিব লাগে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা বা কেবিনেটৰ ফালৰ পৰা প্ৰপ'জেলো দিয়া হৈছিল ৰাজ্যপালক যে কেইটামান 3টা অপশ্যন দিছিল
যে চৰকাৰখনক এক্সটেনশ্যন দিব পাৰি, ৰাজ্যপালৰ শাসন দিব পাৰি, ইলেকশ্যন পাতিব পাৰি, এই ধৰণৰ 3টা মূল অপশ্যন দিয়া হৈছিল, মানে সেইধৰণে কোৱা হৈছিল। তাৰ পিছতো ৰাজ্যপালৰ শাসনটো হৈ গ'ল, ইয়াত কি থাকিব পাৰে, কাৰণটো কি? সাংবিধানিক কাৰণে নে বেলেগ কিবা কাৰণ আছে? এইটো মই বুজি নাপাওঁ, এইটো হ'ল লিগেল মেটাৰ, মই একো ক'বলৈ নাযাওঁ। মুঠতে আমি লিগেল ছাইডত এনে চেষ্টা কৰিছিলোঁ, আমি পাৰা নাই, এইটো লিগেল মেটাৰ। এইটো গতিকে আইনত যিহেতু আপোনালোকে পৰাজিত হ'ল, গতিকে সেইটো আৰু তেনেকৈ সেইটো বিচাৰি থাকিব ইচ্ছা কৰা নাই? নাই, আমি একবাৰ কৰিছিলোঁ, সেইটোৱেই বাছ। আমি এনেকুৱা আৰু বিচাৰি থকা নাই। ইচ্ছা কৰিলেতো সুপ্ৰিম কোৰ্ট যাব পাৰিলে হয়, কিন্তু আমি যোৱা নাই। দৰকাৰ নাই, ইফালে ষ্টেট গভৰ্ণমেণ্টে ইচ্ছাই নাই, সুপ্ৰিম কোৰ্ট কৰিলে কি হ'ব? মানে ষ্টেট গভৰ্ণমেণ্টখনে সেই সময়ত আপোনালোকৰ লগত নাথাকিল? নাই, কেবিনেটতো আলোচনা কৰিছে, এইটো কেবিনেট অনুমোদন দিয়া নাছিলে, পিছত বা কি কৰিলে। আচলতে কেবিনেট অনুমোদন লাগিছিল গভৰ্ণৰ শাসনত, কেবিনেট এনেকুৱা অনুমোদন নাই বুলি এজেণ্ডাই নাই কেবিনেটত। তথাপিও কেনেকৈ কৰি পেলাই কি কৰিলে আমি গম নাপাওঁ। এইটো কিন্তু চৰকাৰতে কোনোবা মানুহ আছে নেকি যে আপোনালোকৰ লগত ৰিলেশ্যনটো অকণমান বেয়া হোৱাটো বিচাৰে? চৰকাৰৰ কোনোবা পাৱাৰফুল মানুহ থাকিব পাৰে, কোনোবা এজন দুজন, চব পাৰ্টিটো একে নাথাকে মনোভাৱ। কিন্তু আপোনালোকে চিনি পাইছে ন কোন তেনেকুৱা মানুহ? মই চিনি পোৱা নাই। কোন? গম পোৱা নাই এতিয়ালৈকে? পোৱা নাই। গম পাব নিশ্চয়, পিছত গম পাব পাৰে, কিন্তু মোৰ নজৰত নাই এতিয়া কোনে কি পলিটিক্স কৰি আছে আমাক লৈ পেলাই, এইটো পিছত গম পাব। আচ্ছা, মই এটা কথা কৈছোঁ যে 1993 চনত BSc হৈছিল, 2003 চনত BTC একৰ্ড হ'ল, 2020 চনত থাৰ্ড বড়ো পিছ একৰ্ড, যিখনক আমি BTR বুলি কৈছোঁ। ইয়াৰ পিছত কি? ইয়াৰ পিছত আৰু কিবা বেলেগ চুক্তি হ'ব নেকি? এতিয়াতো নতুন চুক্তি হোৱাৰ কোনো সম্ভাৱনাই নাই। চুক্তিটো হৈছে বড়ো পিছ একৰ্ড বুলি নাম দিছে, BTR। ইয়াত এটাই মাত্ৰ ভাল হৈছে, আমাৰ 4টা NDB ফেকশ্যনে একেলগে আহি পেলাই চুক্তি কৰিলে শান্তিৰ নামত। আৰু ইয়াৰ লগতে বহুত পেকেজ আহিছে, বেলেগতো একো নাই, ডেভেলপমেণ্ট পেকেজ আহিছে। চুক্তিখন ভাল হৈছে নে বেয়া হৈছে? আমাৰ কাৰণেতো কি ক'ম, ঠিকে আছে। কি ক'ম এই চুক্তিটো? মুঠতে আমি NDB 4টা গোট যিটো শান্তিৰ নামত চহী কৰিলে, সেইটো খুব ভাল হৈছে। বাকীটো BTCত নিচিনা হোৱা নাই, ওপৰত হ'ব লাগিছিল, BTCতকৈ ওপৰত হ'ব লাগিছিল, হোৱা নাই। ডেভেলপমেণ্ট পেকেজ লৈ আহিছে, এইবিলাকতো এনেই চৰকাৰ থাকিলে এনেই পাই থাকে। আচল যিমানটো বড়োলেণ্ড ছেপাৰেট ষ্টেট আছিল, যদিও বড়োলেণ্ড ছেপাৰেট ষ্টেট নহয়, তথাপিতো কিবা একটা BTCটো আপগ্ৰেড কৰিব পাৰিলে হয়, পাৱাৰ ফাংচনবিলাক, সেইটোৱেই। কিন্তু সেইটোও নাই। নাই, আপগ্ৰেড মানে কেনেকুৱা হ'ব? আপগ্ৰেডটো আপোনালোকে এনেকৈ 6 শিডিউলৰ মাজত আছে? নাই, তাৰমানে আমিতো BTCটো 15 বছৰ চলালোঁ, লুপ হ'লটো ক'ত আছে নাই আমি এইটো জানো। কিছুমান ডিপাৰ্টমেণ্টেল পাৱাৰ ফাংচনবিলাক কৈছোঁ আমি। ডিপাৰ্টমেণ্ট আমাক যেনেকৈ 40টা ডিপাৰ্টমেণ্ট দিছে, ডিপাৰ্টমেণ্ট দিলে কি হ'ব? কিছুমানটো এনে নামতহে ডিপাৰ্টমেণ্ট দিছে, কিন্তু পাৱাৰ ফাংচন নাই। তো এইবিলাকক আমি ঠিক কৰি ল'ব পাৰিলে হয়। যেনে ধৰক ল এণ্ড অৰ্ডাৰ। ল এণ্ড অৰ্ডাৰটো নাপায়, এইবিলাকতো ক'ত পাব? এইবিলাক 40টা ডিপাৰ্টমেণ্টৰ ভিতৰতে আমাৰ বহুত কৰিব লগা আছিল। সেইখিনিতো 40টা কিন্তু কমপ্লিটলি দিয়া নহ'ল। 39 দিছে। তো এইবিলাক কথা এতিয়াতো আৰু যেনিবা এই একৰ্ডত আছে ভিলেজ ইনক্লুজন আৰু এক্সক্লুজন। সেইটো কি হ'ব এতিয়া? কমিশ্যনটো গঠন হ'ল PP বাৰ্মাৰ কমিটিটো গঠন হ'ল বুলি সেইদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে। এইটো কি হয় মই নাজানো, যেন হওক। আৰু এই BTCটো BTR হৈছে বুলি কৈছে, কিন্তু কাগজ পত্ৰ মই এতিয়ালৈকে পোৱা নাই, দেখা নাই। BTADটো BTR হৈছে বুলি ঘোষণা কৰিছে, কিন্তু কাগজ পত্ৰ মই পোৱা নাই, আমি দেখিবলৈ পোৱা নাই। বা কমিশ্যন যে বনাইছে, ইয়াৰতো কেবিনেট এপ্ৰুভেল লাগে নেকি, আছাম কেবিনেট এপ্ৰুভেল, এইবিলাকতো মই দেখা নাই। এনে এনাউন্সে কৰিছে নেকি?
সেইটো এই এনাউন্সমেণ্টটো পলিটিকেল নেকি ৰাজনীতি আছে তাতো থাকিব পাৰে পিছত কেবিনেটৰ এপ্ৰুভেল ল'ব পাৰে কিন্তু এতিয়ালৈকে লোৱা নাই কেবিনেট কিন্তু গভৰ্ণৰ নটিফিকেশ্যন হোৱা বুলি কৈছে যদি হৈছে আমিতো কাগজ পালে হয় আপুনি এতিয়ালৈকে কাগজ পোৱা নাই নহয় পোৱা নাই মানে পাৰ্টিৰ চিফ হিচাপে পোৱা নাই পাৰ্টি চিফ হিচাপে মানে এইটো আপোনালোকেই তো মিডিয়াত ক'লে হয় এই যে নটিফিকেশ্যন ওলাইছে আপোনালোকেতো পালে হয় পোৱা নাই না আচ্ছা যিখন ২৭ জানুৱাৰীত চুক্তি হ'ল থাৰ্ড বড়ো পিছ একৰ্ড সেই চুক্তিখনক লৈ BTCৰ ৰাইজে খুব ভাল পাইছিল আৰু যিটো মহা ৰেলী এটা হৈছিল ডাঙৰ ৰেলী হৈছিল ৭ ফেব্ৰুৱাৰীত সম্ভৱতঃ তো তাততো আপুনি যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছিল কিন্তু হঠাৎ শেহতীয়াভাৱে প্ৰায় এমাহমান আগৰ পৰা আপুনি এই চুক্তিখনক লৈ খুব বিৰোধ কৰিছে নাই মই কোৱাৰ কাৰণটো হ'ল প্ৰমোদ বড়োৱে এই BTR চুক্তিটো লৈ পেলাই চেফাৰ ষ্টেট বুলি গাঁৱে ভূঞে কৈ আছে সেইটোৱে চেফাৰ ষ্টেট হৈ যাব বুলি তো এইটোতো কেনেকৈ চেফাৰ ষ্টেট হ'ব সেইকাৰণে আমি কৈছোঁ আমিও ক্লিয়াৰ কৰিব লগা হৈছে যে ৰাইজক আমি ক'ব লগা হৈছে যে BTR চুক্তিটো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকেল কোনটো ক্লজৰ আণ্ডাৰত হৈছে ইয়াত মেনশ্যন নাই এই চুক্তিখন ভাৰত সংবিধানটো টাচ কৰি পেলাই কৰিব লাগিছিল সেই ক্লেৰিফিকেশ্যনটো আমি দিব লগা হৈছে তেতিয়া মানুহবিলাক গম পাইছে হয়তো এই BTR চুক্তিটো কোনো ভাৰত সংবিধানৰ কোনো আৰ্টিকেল কোনো ক্লজ টাচ নকৰাকৈ কৰিছে তেতিয়াহ'লে সংবিধান সন্মত হোৱা নাই কনষ্টিটিউশ্যনেল নহয় সেইকাৰণে আমি কৈছোঁ এইটোতো কেনেকৈ চেফাৰ ষ্টেট হ'ব BTCটো ডিনাউন্স কৰিব লাগিব BTCটো স্ক্ৰেপ কৰিব লাগিব ইয়াৰ পিছত উমুক আৰ্টিকেলৰ আণ্ডাৰত BTRটো চুক্তি কৰা হ'ল তেতিয়া আমি মানি ল'লে হয় এইটোকে বানাই পেলাই বড়ো ৰাইজক ঠগাই আছে বা আমাৰ অসমত খুব ইণ্টেলেকচুৱেলি কথাটো বিলাক কৈ আছে যে সেইটোৱে চেফাৰ ষ্টেটত লাইন কেনেকৈ চেফাৰ ষ্টেট লাইন হ'ল হয়তো এনেকুৱা কৈছে কাৰণ আগত BSc আছিল তাৰপিছত BTC হ'ল BScটো BTR ৰেকৰ্ডতকৈ বেছি ভাল BScটো হ'ল আসাম কেবিনেট এপ্ৰুভেল আছে আসাম এছেম্বলি এপ্ৰুভেল আছে এইটো ষ্টেট ৰেকৰ্ড আণ্ডাৰত হৈছে এইটো সেই যে আপোনাৰ 1993 হোৱা চুক্তিখন ভাল আছিল এইখনতকৈ ইয়াৰ পিছত BScটো ডিনাউন্স কৰি পেলাই স্ক্ৰেপ কৰি পেলাই BTC হ'ল সেইটো ভাৰত সংবিধানৰ 6 শিডিউলৰ আণ্ডাৰত হ'ল এমেণ্ডমেণ্ট কৰি পেলাই আচলতে 6 শিডিউলটো বুলি ক'লে অকল হিলছ ট্ৰাইবৰ কাৰণে আছিলে এইটোকে এমেণ্ডমেণ্ট কৰি পেলাই ফ্ৰেঞ্চতো বনাইছে তো এতিয়া BTR চুক্তিটো কোনটো আৰ্টিকেলৰ আণ্ডাৰত ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কোনটো ক্লজ কোনটো আৰ্টিকেল মইতো উপায় নাই ক'ব লাগিব নহ'লে ৰাইজক সি মিছলিডিং কৰি আছে ৰাইজৰ ওচৰত বেয়াকৈ প্ৰচাৰ কৰি আছে নহয় আপোনাৰ এতিয়া এইখিনি যিখিনি কৈছে ঠিকে কৈছে কিন্তু সেই সময়ত আপুনি চুক্তিখন ছাপোৰ্ট কৰিছিল যিখন ৰেলী টেলি ছাপোৰ্ট মানে নাই ছাপোৰ্ট মানে আমিতো ছাপোৰ্টে আছিলে এটা ভাল এটা চুক্তি হৈ গ'ল মানে মেইনলি এই চুক্তিখনটো NDPৰ লগত হ'ব লাগিছিল প্ৰমোদ বড়োৱে লাষ্টত হাইজাক কৰি পেলাই সেইটো কৰিলে NDPৰ লগত যদি চুক্তি হ'লে হয় এনেকুৱা নহ'লে হয় বহুত ভাল হ'লে হয় আৰু আমিতো এই চুক্তিত কি লিখা আছে নাই সেইটোতো আমি দেখা নাই নহয় আচ্ছা আপোনালোক উপস্থিতি আছিল তেতিয়া তাত এই চুক্তিত কি লিখিছে কি লিখা নাই আমাক একো জনোৱা নাই যেতিয়া চুক্তি হ'ব 1 ঘণ্টামান আগত এনে আমাক কৈছে এনেকুৱা হ'ব পাছ আপোনালোকেও চিগনেটৰী হিচাপে থাকিব চিগনেটৰী মানে আমিতো উইটনেছ হিচাপে আছে আৰু মই জানাত NDFB 4টা গড়ৰ কোনো লিডাৰে 4টা গড় মানে আমাৰ ৰঞ্জন দৈমাৰী হওক ধীৰেন বড়ো হওক চাউৰাইগ্ৰা হওক এই 3জন লিডাৰে একো গম নাপায় মই যেনেকৈ হৈছে ইহঁতৰ একে অৱস্থা চুক্তিত কি লিখিছে লিখা নাই অলপ দেখিলে ভাল আছিল না 2 দিন 3 দিনমান আগত এইটোতো প্ৰমোদ বড়ো অকলে কৰিছে এইটো আৰু বড়ো দল সংগঠন কোনো দল সংগঠনৰ লগত আলোচনা কৰা নাই জড়িত ৰাখিব জানা নাই অকল বড়ো নহয় BTC অঞ্চলত যিমান জাতি জনগোষ্ঠীৰ দল সংগঠন আছে ইহঁতৰ লগতো আলোচনা হয় যেনিবা
ABMSU, AMSU, Gorkha, ASU বা বেংগলী ফেডাৰেশ্যন বা আদিবাসী ছাত্ৰ সন্থা এইবিলাকৰ লগত বহুত দল সংগঠন আছে BTC অঞ্চলত ইহঁতৰ লগতো অলপ কনচাল্ট কৰিব লাগিছিল আলোচনা কৰিব লাগিছিল আলোচনা কৰিলে হয়তো বেছি ভাল হ'লে হয় মানে আপুনি যে কিছুদিন আগতে এটা কথা কৈছিল যে এই চুক্তিখন কেৱল বড়োৰ কাৰণে সেইটো কথা হয় তাৰমানে অনলি ফৰ বড়োজ আপুনি দেখা নাই ইয়াত বড়ো এণ্ড ট্ৰাইবেলৰ কথাই লিখিছে বড়ো এণ্ড ট্ৰাইবেলৰ কথাই লিখিছে বেলেগ কমিউনিটি কোনো মেনশ্যন নাই আমাৰ চুক্তিটো আছে বড়ো ট্ৰাইবেল এণ্ড আদাৰ যিমান জাতি জনগোষ্ঠী আছে ইহঁতৰ অধিকাৰটো বাহাল থাকিব এনেকুৱা লিখা আছে কিন্তু ইয়াততো কোৱা নাই অকল ট্ৰাইবেল বড়ো এই BTC অঞ্চলত অকল বড়ো নাইতো মই কৈ আছোঁ বড়োসকলে সব জাতি জনগোষ্ঠীৰ লগত ইমান বছৰ মিলি পেলাই চলি আছে বড়ো ট্ৰাইবেল আৰু আদাৰ কমিউনিটিৰ কথা মেনশ্যন কৰিব লাগিছিল এই চুক্তিত নাই কি অৱস্থা সেইকাৰণে খং উঠি আছে কোনোবা আদিবাসী সংগঠনৰ লগত আলোচনা নাই কোনোবা বেংগলী সংগঠনৰ লগত আলোচনা নাই মানে এই চুক্তিখন এতিয়া BTADত মই BTAD বুলি কৈছোঁ BTADত মানে বিভাজন আনিছে নেকি বিভাজন মানে আমি বিভাজন মানে বেলেগ বেলেগ কাষ্ট কমিউনিটিবিলাক ডিপ্ৰাইভ ফিল কৰিছে আৰু এগেইন নতুনকৈ নাই সেইটোতো হ'বই যিহেতু সি কনচাল্ট কৰা নাই কাৰো লগত আলোচনা কৰা নাই সেইটোতো এই ফিলিংটো আহিবইতো কিন্তু আপুনি পলম কৰি কথাখিনি কোৱাৰ আঁৰত আপোনাৰ এটা ৰাজনীতি আছে নেকি কাৰণ কি ইলেকশ্যন আহিছে BTAD ইলেকশ্যন যাৰ কাৰণে বেলেগ মই কৈছোঁ আপোনাৰ বেলেগ কাষ্ট কমিউনিটিৰ ভোটখিনি কেপিটেলাইজ কৰাৰ কাৰণে আপুনি এইটো এটা কৌশল লৈছে নাই নাই কাৰণ যথেষ্ট চতুৰ এইটো ইলেকশ্যনৰ কথা নহয় ইলেকশ্যন মই ভালে ভালে থাকিলে হয় প্ৰমোদ বড়োই যদি BTR চুক্তিটো লৈ পেলাই ছেপাৰেট ষ্টেটৰ কিবা সেইটোৱেই ছেপাৰেট ষ্টেট হৈ যাব বুলি কৈ থকাৰ কাৰণে মই এইবিলাক কথা ক'বলগীয়া হৈছে আৰু এইটোতো অকল মই নহয় চবেই জানে দেখি আছে খোৱা নাইহে কথাটো ক'বলৈতো বাধ্য হ'ব এটা সময়ত চবেই এতিয়াতো কৈ আছে আৰম্ভই হৈছে যে আমাৰ লগত আলোচনা কৰা নাই BTR চুক্তিটো খালি পৰহিৰ পৰা এইটো আৰম্ভই হৈছে এতিয়াতো NDFB যিখিনি তাত সেইদিনাখন ছিগনেচাৰ কৰিছিল তাৰ কেইবাটাও NDFBৰ গোটেইটো ক'বলৈ আৰম্ভ হৈছোঁ যে চুক্তিখন ঠিক হোৱা নাই ভাল হোৱা নাই বা তেওঁলোকৰ যিবিলাক সমস্যা আছিল সমাধানৰ কোনো ৰাস্তা ওলোৱা নাই সেইবিলাক কৈছে NDFBৰ যিমান কোড আছে আজি নিশ্চয় ফিল কৰি আছে যে এই চুক্তিৰ দ্বাৰা দি আমাৰ একো কিবা হোৱা নাই আজি জেলত মানুহ আছে ইহঁতৰ কেনেকৈ ওলাব এইবিলাক স্পেচিফিক কৰিব পাৰিব লাগিছিল কেছবিলাক উইডৰ কথা সেইবিলাক স্পেচিফিক কৰিব পাৰিব লাগিছিল কমিশ্যন বনাই বা কিবা বনাইহে এইবিলাক আলোচনা কৰি ঠিক কৰিব বুলি কৈ আছে এইবিলাক যেনক মই সেইখিনি কথাটো প্ৰমোদ বড়োই যেতিয়া এইটোৱে ছেপাৰেট ষ্টেটৰ লাইন বুলি কোৱাৰ কাৰণে মই উপায় নাই ক'ব লগা হৈছে উপায় নাই আমিওতো ছাৰ্ভাইভ কৰিব লাগিব মানে এইটো ছাৰ্ভাইভেলৰ কাৰণে এইটো এটা অস্ত্ৰ হ'ল নেকি এতিয়া এই হেৰিখন চুক্তিখন আপোনাৰ ৱেপন হ'ল নেকি প্ৰমোদ বড়োই জানে এইটো তথাপি আপোনালোকেতো এইটো ব্যৱহাৰ কৰিছে চুক্তিখনক এতিয়া আপোনালোকৰ স্বাৰ্থত নাই এই চুক্তিখন ব্যৱহাৰ কৰিছে মানে আমিতো পলিটিচিয়ান আমি সেইটো পলিটিচিয়ান হ'লেও সেইটোতো আমি সত্য কথাটো ক'বই লাগিব পলিটিচিয়ান হওক নহওক বা ৰাজনীতি কোনোবাই যদি এইটোকে ৰাজনীতি কৰিছে বুলি কয় এইটো ইহঁতৰ কথা কিন্তু আমি যিটো জেনুইন সেই কথাটো ক'ব লাগিব উপায় নাই এতিয়া আপুনি কি দেখিছে কি হ'ব এতিয়া চুক্তিখনক লৈ ইয়াৰ মানুহবিলাকে বড়ো কওক নন বড়ো কওক কোনো কাৰো ছেটিছফেকশ্যন নাহিব তাৰমানে ছেটিছফেকশ্যন কেনেকৈ আহিব আপুনি কোনোবা অসমীয়া কোনোবা বেংগলী কোনোবা গোৰ্খা কোনোবা আদিবাসী বা কোনোবা সূত্ৰধৰে হওক বা কোনোবা মদাহী হওক শৰণীয়া আছে আৰু বহুত জাতি জনগোষ্ঠী আছে কলিতা জনগোষ্ঠী আছে আমাৰ BTC অঞ্চলত এইবিলাকৰ কথা কোনো মেনশ্যন নাই ইয়াততো ডিছেটিছফেকশ্যন আহিবই আৰু এটা কথা
ইলেকশ্যনত এতিয়া আপোনালোকেতো BTC ইলেকশ্যনৰ কথাটো কৈছোঁ আপুনি ভিতৰুৱাকৈ এটা বুজাবুজি কৰিছে নৱশৰণীয়াৰ লগত এনেকৈ এটা কথা এটা ওলাই আছে যে যিকোনো প্ৰকাৰে মই প্ৰশ্নটো মই আপোনাক কৈ আছোঁ আপুনি এনেকুৱা বিচাৰিছে যে যিকোনো প্ৰকাৰে UPPL ক্ষমতালৈ আহিব নালাগে সেই ধৰণৰ এটা বুজাবুজি য'ত তুমি পাৰা তুমি কৰা নৱশৰণীক আপুনি এই ধৰণে কৈছে য'ত আমি পাৰোঁ আমি কৰিম গতিকে আমি বুজাবুজিৰে আগবাঢ়িব লাগিব নৱশৰণীয়াৰ লগত সেই ধৰণে আপুনি হটলাইনত আছে কিবাটো আলোচনা হৈছে নাই 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 মই হীৰা শৰণীয়াৰ লগত আলোচনা কৰা মানুহ নহয় আপোনালোকে এইটো ডাউট কৰিব নালাগে মই অকলে পাৰে অকলে যুঁজি পেলাই যাম মই কোনো ইলেকশ্যন কেম্পিঙত হীৰা শৰণীয়াক আপুনি হয় কেতিয়াবা গালি দিছে সি কিবা কিবি কোৱাৰ কাৰণে মই কিন্তু তাৰ নামটোই নলয় প্ৰায় মিটিঙত নামটোই নলয় আজি প্ৰমোদ বৰাই হীৰা শৰণীয়াৰ লগত আলোচনা কি আলোচনা কৰিছে কৰা নাই সেইটো প্ৰমোদ বড়ো আৰু হীৰা শৰণীয়াই জানিব আৰু তো এনে আলোচনাটো কৰিছে নকৰা নহয় কৰিব মানে নৱশৰণীয়াৰ লগত নৱশৰণীয়া আৰু প্ৰমোদ বড়ো তেওঁলোকে আলোচনা কৰিছে মানে আপুনি কৰা নাই মই কৰা নাই মই কিয় কৰিম প্ৰয়োজন আছে নে কেতিয়াবা আপুনি পাৱাৰত অহাৰ কাৰণে হীৰা শৰণীয়াৰ সহযোগ নাই মই এনেকুৱা লোৱা নাই কাৰো সহায় লোৱা নাই মই অকলে আছোঁ অকলে যাব আৰু মই দৰকাৰ ফিল কৰা নাই মানে অহা পৰিষদীয় নিৰ্বাচন যেতিয়াই অনুষ্ঠিত নহওক কিয় অকলেই চৰকাৰ গঠন কৰিব BTC একদম অকলে AIDFৰ সহায় নালাগে কাৰো সহায় নালাগে কিন্তু এনে আপোনাৰ BTC নিৰ্বাচনটো অলপ বেলেগ তাৰমানে এছেম্বলি বা এই MP ইলেকশ্যনটো অলপ বেলেগ ধৰণৰ হয় কিন্তু প্ৰত্যেক নিৰ্বাচনৰ কেৰেক্টাৰ বেলেগ BTC নিৰ্বাচনৰ ক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীয়ে BPFক সহায় কৰে আৰু লোকেল চৰকাৰ সাৰ্ভাইভেলৰ কাৰণে কৰে আৰু আমাৰ এটাই ৰিকুৱেষ্ট মানে সব পলিটিক্যাল পাৰ্টিয়ে BTCত ডিষ্টাৰ্ব নিদিলে ভাল আমি UPPL আৰু আমি লাগিম লোকেল পাৰ্টি আছে UPPL আপোনাৰ বিৰুদ্ধে এটা বদনাম আছে যেটো বিজেপি এতিয়া কোৱা আৰম্ভ কৰিছে যে হেতু সেই সময়ত কংগ্ৰেছে কৈছিল যে কংগ্ৰেছ আপোনাৰ মিত্ৰ দল আছিল কিন্তু কংগ্ৰেছক আপুনি BTCত তেওঁলোকৰ সংগঠন কৰিবলৈ কেতিয়াও সুযোগ নিদিলে এটো কংগ্ৰেছৰ দিনত কৈছিল মই কৈ আছো আপোনাক এটা বিজেপি সেই কথাটোই কৈছে যে আৰু হেতু কাৰণতে আপোনালোকৰ লগত এটা সংঘাত হৈছে বিজেপিৰ লগত মানে পাৰ্টিকুলাৰলি ৰঞ্জিত নাই মইতো সংগঠন আমাৰ নাই মই বিজেপি কৰিব নোৱাৰে বুলি মই কিবা ধম দিছে নেকি না ধম দিয়া নাই কৰিব স্কোপ এটা কৰি আছে দেখোন পাব্লিক সাপোৰ্টে কৰে কংগ্ৰেছে নোৱাৰিলে কৰিব কংগ্ৰেছতো কৰি আছে কিন্তু পাত্তা নাপায় ইতিহে BTC ক্ষেত্ৰত মই হেতুই কৈছো কংগ্ৰেছক সেই সময় পাত্তা পোৱা নাই এইবাৰ বিজেপিও একে কেনেকে পাত্তা পাব কিয় পাত্তা নাপায় আমি কাম কৰি পেলাই দেখুৱাইছে সবে ভাল পায় BTC অঞ্চলৰ আমাৰ দলৰ কাম কাজটো এই কাৰণে হৈছে আজি বিজেপিয়ে BTC অঞ্চলত যদি চৰকাৰ হয় ইহঁতৰ কিবাটো এপ্ৰুভেলটো দিল্লীৰ পৰাহে হয় কতবা যদি কিবা বনাব লাগে কি কৰিব লাগে হেতু দিল্লীৰ পৰাহে পাৰমিশন ল'ব লাগিব কংগ্ৰেছও এনেকুৱা তো সেইবিলাক পাৰ্টি কিয় লাগিল BTC মানে BTC পাৱাৰত আমি লোকেল পাৰ্টি হিচাপে BTC অঞ্চলত ক'ত কি কৰিব লাগে নালাগে আমাৰ জাগাতে হয় ডিসিশন মুঠতে আপোনালোকৰ কাম কাজে মই আপনি দম দিয়াৰ কথাটো কোৱা নাই মানে আপোনালোকে এনে ধৰণে কাম কাজ কৰিছে যাৰ কাৰণে বেলেগ পাৰ্টিৰ ইয়াত স্কোপে নাই বা স্পেসে নাপায় তেওঁলোকে স্পেস নাপায় আমি কাম কাজ কৰিছে এই কাৰণে এটো এতিয়া আৰু এটা কথা অঞ্জলি দৈমাৰী এটা সময়ত আপোনাক খুব বিৰোধ কৰিছিল আপুনি এটো জানে মনত আছে আপনিও এটা সময়ত NDB কিমান মানুহ মাৰিছিল তাৰ লিস্ট গাই দিছিল তে আজি অঞ্জলি দৈমাৰী হঠাৎ আপোনাৰ লগত একেলগে আহিল আপোনাৰ দলত আহিল এই কাৰণটো কি হ'ব পাৰে কিহৰ কাৰণে আহিল নাই হিও মানে উপায় নাই নহয় ই চিন্তা কৰিছে যে কিমান অৰ্গানাইজেশ্যন কৰি থাকিম এটা দলত সোমাই পেলাই ৰাইজৰ হৈ কাম কৰিব বিচাৰিছে হিও ৰাইজৰ এই কাৰণে আহিছে বেলেগটো উদ্দেশ্য নাই বেলেগ উদ্দেশ্য থাকিব নালাগে অন্ততে হি বহুত বছৰ সংগঠন কৰি আহিলে
সংগঠন কৰি কৰি এতিয়া সিও মানে BTC বাকী ৰাইজৰ হৈ পেলাই কিছু কাম কৰি দিব পাৰে নেকি এই উদ্দেশ্য লৈ পেলাই আহিছে বেলেগ একো নাই এগৰাকীতো খুব ডাইনামিক লিডাৰ এগৰাকী নেত্ৰী এগৰাকী পাইছে আপোনালোকে গতিকে অঞ্জলি দৈমাৰী অহাৰ পিছত আপোনালোকৰ দলৰতো কিছু হ'লেও বেনিফিট হ'ব এতিয়া আছে আমি পাব এগৰাকী ভাল নেত্ৰী পাইছে আপোনালোকে দলে বহুত সহায় হ'ব কেনেধৰণে তেওঁক ব্যৱহাৰ কৰিব দলৰ স্বাৰ্থত কেনেধৰণে তেওঁৰ কামখিনি তেওঁৰ ছাৰ্ভিচটো কেনেকৈ ল'ব দলে এতিয়া নাই এতিয়াতো ইলেকশ্যন হ'ব ইলেকশ্যন কেম্পিং হ'ব আৰু বিধানসভাৰ ক্ষেত্ৰত তেওঁ কোন সমষ্টিত কেনেকুৱা প্লেন কৰিছে নাই এনেকুৱা ইলেকশ্যন কৰাৰ কথা আমি আলোচনা কৰা নাই সিও আমাক কোৱা নাই আমি ইলেকশ্যন খেলিম বুলি এনেকুৱা কণ্ডিশ্যন দি পেলাই অহা নাই সি বুজিছোঁ কিন্তু তেওঁতো ইমান এটা সময়ত আমি এডজাষ্ট নাই এটা সময়ত আমি এডজাষ্ট কৰিব লাগিব এটা সময়ত কিবা একটা এডজাষ্টটো কৰিবই লাগিব আমি তো সময় আছে মানে তেওঁ পুৰস্কৃত হ'ব আৰু দলত নহয় জানো হ'ব আৰু এটা কথা মোক এটা বস্তু কওক আপোনালোকে 17 বছৰ চৰকাৰ মানে নিৰ্বাচন হৈছে 2005ত 10ত তাৰপিছত 15ত আৰু এতিয়া 20ত এই যে কণ্টিনিউ চৰকাৰ আপোনালোকে গঠন কৰি আছে মানে কি আপোনালোক BTCত কি বা BTADত অপৰাজিত হৈ থাকিব আনডিফিটেড নেকি সদায় হৈ থাকিব কোনো পৰাজয় কৰিব নোৱাৰে আপোনালোকক 25 বছৰলৈকেতো এনেই যাব আৰু 25 বছৰ নাই মানে 15 বছৰ গ'ল আৰু 2 বছৰ বাদ দিলোঁ 15 বছৰ আৰু 10 বছৰ যাব মানে 25 বছৰ সিলভাৰ জুবিলি কৰিম সিলভাৰ জুবিলি মানে BTCত হাগ্ৰামা মহিলাৰ নেতৃত্বত BPFে সিলভাৰ জুবিলি কৰিব আৰামছে 25 বছৰ পুৰা কৰিম আমি ইয়াৰ পিছত চাম তাৰপিছত তাৰমানে গোটেই কথাটো আপোনাৰ নেতৃত্বতে হ'ব সিলভাৰ জুবিলিটো পুৰা আৰু এটা আপোনাৰ বিৰুদ্ধে এটা অভিযোগ থাকে আপুনি সেকেন্ড লাইন লিডাৰ কেতিয়াও গ্ৰ' হ'বই নিদিয়ে মানে মই MP হৈছে MLA হৈছে এইটো বেলেগ কথা এই যে আপোনাৰ পাছত নেক্সট কোনো চিফ হ'ব পৰা নাই হ'ব নোৱাৰে নাই এইটোতো ৰাইজৰ কথা এইটো মোৰ কথা নহয় ৰাইজৰ কথা এইটো দলৰ কথা ৰাইজৰ কথা পাব্লিকে বিচাৰিছে সেইকাৰণে দলে মোক বাচিছে আপুনি চিফ হওক বুলি এতিয়া আপোনাৰ আৰু কি সপোন আছে যেহেতু 25 আৰু 10 বছৰ আপুনি পাবই কি সপোন থাকিব ৰাইজৰ হৈ পেলাই কাম কৰি যাম আনডিসপিউটেড লিডাৰ BTADত আপুনি আনডিসপিউটেড না ডিসপিউটেড এইটো পাব্লিকে কয় কিন্তু আপোনাৰ নিজৰটো ফিল হয় তেনেকুৱা আনডিসপিউটেড বুলি কাৰণ কোনেও আপোনাক প্ৰত্যাহ্বান জনাবই পৰা নাই কিমান ইয়াৰ আগৰ নিৰ্বাচন মই দেখিছোঁ PC দিয়াৰ হৈছিল তেওঁলোকেতো প্ৰত্যাহ্বান জনাবই নোৱাৰিলে নহয় জানো এইটোতো PC দিয়াৰ হ'ল FC পাৰ্টি UPPLও FC পাৰ্টি যদি UPPLে চৰকাৰ চলাব লাগে এইটোতো FC চৰকাৰ চলাৰ নিচিনা FC আজি বড়ো ছাত্ৰ সংগঠন বড়ো জাতীয় ছাত্ৰ সংগঠন আপচুটো এই কোনোবা অসমীয়া কোনোবা বেংগলীৰ কাৰণে কাম কৰিব নেকি বড়ো জাতিৰ কাৰণেহে কাম কৰিব UPPL মানে আপচু মানে UPPL একে বস্তু আৰু অফিচটো এই BTC কোকৰাঝাৰত BTC সেক্ৰেটাৰিয়েটত অফিচ নহ'ব চেণ্ট্ৰেল আপচু অফিচত অফিচ হ'ব BTC মানে মেইন হ'ব এই কিবাটো যদি চৰকাৰ চলায় দৰখাস্তবিলাক আপুনি তাতেহে দিব লাগিব আপচুৰ অফিচৰ পৰা মানে BTCৰ ৰুলিং হ'ব তেনেকৈ হ'ব আপনি কি ভাবিছে আপচু মানে UPPL মানে আপচু অফিচতে UPPL আৰু কিবা আছে নেকি বুজিবলৈ বাকী থাকে নেকি গতিকে অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আপচু ই হ'ল বড়ো জাতীয় ছাত্ৰ সংগঠন যদি চৰকাৰ বনায় আপচু চৰকাৰ হ'ব সেইটো কিন্তু BTC ৰাইজে বিচৰা নাই কেনেকৈ বিচাৰিব প্ৰমোদ বড়োৰ ফিউচাৰ কি হ'ব এতিয়া নাজানো মই ইয়াৰ ফিউচাৰ মই বেলেগ মানুহৰ ভৱিষ্যত কি হ'ব নহ'ব মই কিবা নহয় নহয় ভৱিষ্যতটো ক'ব কোৱা নাই ধাৰণা এটা কেনেকুৱা ধাৰণা ভাল হ'ব বা বেয়া হ'ব বা কি হ'ব ইয়াৰটো কি ভাল হ'ব বড়ো জাতিক যেনেকুৱা ঠগাই পেলাই আহিছে আৰু কোনোবা অসমীয়াৰ কাৰণে কাম কৰা মানুহে কোনোবা বেংগলীৰ কাৰণে কাম কৰা মানুহ নাকি সি কোনোবা আদিবাসীৰ কাৰণে কোনোবা নেপালীৰ কাৰণে কোনোবা চুত্ৰদৰ কাৰণে বা গাৰো ৰাভা বা আদিবাসী বেংগলী হিন্দীভাষী এইবিলাকৰ কাৰণে কাম কৰা মানুহ নহয় আচ্ছা মই বুজি পালোঁ একেবাৰে শেষ মই বেছি সময় নলওঁ আপুনি খুব ব্যস্ততাৰ মাজত আছে
পৃথক বড়ো ৰাজ্য কেতিয়াবা হ'বনে? এইটোতো হ'ব নহ'ব আজিৰ দিনত ক'ব নোৱাৰি, কিন্তু এটা সময়ত নিশ্চয় হ'ব। এইটো 50 বছৰ লাগিব পাৰে, 100 বছৰো লাগিব পাৰে। কিন্তু বড়ো জাতিয়ে মুক্তি পাব এদিন? পাব, এটা সময়ত পাব, এটা সময়ত পাব। সেইটো কিন্তু আমি এতিয়াৰ পৰাই কাম কৰিব যদি নাজানে এইটো কেতিয়াও নহ'ব। আপুনি অসমীয়াৰ লগত বা বেংগলীৰ লগত বা আদিবাসীৰ লগত বা গোৰ্খাৰ লগত বা যিমান জাতি জনগোষ্ঠী আছে BTC অঞ্চলত সকলোকে লৈ পেলাই ইহঁতৰ কাৰণে উন্নতি কৰিব পাৰিব লাগিব। ইহঁতৰ কালচাৰ, লেংগুৱেজ, শিক্ষা, স্কুল, কলেজ যিমান যি আছে সেইবিলাক আপুনি সমানকৈ যদি উন্নতি কৰি পেলাই লৈ যাব পাৰে, ইহঁতৰ কালচাৰৰ কাৰণে কাম কৰি দিয়ে, ইহঁতৰ লেংগুৱেজৰ কাৰণে কাম কৰি দিয়ে, তেতিয়া চবেই একচেপ্ট কৰিব। যেনিবা ইণ্ডাষ্ট্ৰী, ইউনিভাৰ্চিটি এইবিলাক যদি চব ডিষ্ট্ৰিক্টতে হয়, তেতিয়া অট'মেটিক ষ্টেটে ডাইৰেক্ট ক'ব আপোনালোকে নিজাববীয়াকৈ খাব পৰা হৈছে, খা। ইয়াৰ কাৰণে আন্দোলন নালাগে, ইয়াৰ কাৰণে আন্দোলন নালাগে। আমাৰ ওপৰত নিৰ্ভৰ কৰিব, কাম কৰাৰ ওপৰত। এইটো বহুত সময় লাগে। কিমান কেপেবল, কিমান সক্ষম, বড়ো মানুহ কিমান সক্ষম তাৰ ওপৰত নিৰ্ভৰ কৰিব। তাৰ ওপৰত নিৰ্ভৰ কৰিব। আজি তেলেংগানা কেনেকৈ হৈছে, ঝাৰখণ্ড, ছত্তীশগড় কেনেকৈ হৈছে, এইবিলাক ছেপাৰেট ষ্টেট হোৱাটো চাওক, অসমতকৈও বেছি উন্নতি এই অঞ্চলবিলাক। তো নিজাববীয়াকৈ খাব পৰা অৱস্থাত আছে, সেইকাৰণে পাইছে। কিন্তু সেইদিন বড়োসকলৰ আহিব কিন্তু অলপ দেৰি হ'ব, বহুত দেৰি হ'ব, বহুত দেৰি হ'ব। সেইটো আমি বহুত কৰিব লগা আছে, বহুত কৰিব লগা আছে। যুদ্ধ বিগ্ৰহ কাজিয়া ৰক্তপাত কৰি লাভ নহ'ব। লাভ নাই। এইবিলাক আন্দোলন নালাগে, আন্দোলন নালাগে। আচ্ছা, আৰু এটা কথা সুধো, এই যে আপোনাৰ যিটো থাৰ্ড বড়ো পিছ একৰ্ড হ'ল, তাৰপিছত BTADৰ চাৰিওফালে অজস্ৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ, যে অস্ত্ৰ শস্ত্ৰবিলাক কাৰ হয়তোতো পুলিচে জানিব। আজিলৈকে এক্সপ'জ কৰা নাই সিহঁতে কাৰ অস্ত্ৰ হয়। XBLTৰো বহুত অস্ত্ৰ শস্ত্ৰ আছে বুলি কৈছে, কোনোবাই NDFBৰো আছে। এইবিলাক XBLTৰ লগত এতিয়া অস্ত্ৰ থাকে নাই, 15-17 বছৰ হৈ গ'ল, 17 বছৰ হৈ গ'ল। সেইবিলাকতো মামৰে ধৰি গৈছে, এতিয়া যদি মাটিত পতি হৈছে ক'ত থাকিব এনেকুৱা। আচ্ছা, আৰু এটা কথা, এতিয়া শেহতীয়াভাৱে XBLT কিছুমান আপোনাৰ লগত আপোনাৰ এটা দূৰত্ব বৃদ্ধি পাইছে, তেওঁলোক বাদ দিছে, আপোনালোকৰ সংগ এৰিছে। নাই, ইহঁতে আমাৰ অৰিজিনেল XBLT হয় না নহয় সেইবিলাকো চাব। ডুপ্লিকেটটো নাম ল'লে হয় নেকি? আমাৰ XBLT মানুহে কোনেও এনেকুৱা আমাৰ বিৰুদ্ধে নাযায়, জাতিৰ বিৰুদ্ধে নাযায়। আচ্ছা, বিধানসভা নিৰ্বাচনৰ কথা অলপ সোধোঁ, যিহেতু ছমাহ পাছত ইলেকশ্যন হ'ব। ৰঞ্জিত দাসৰ সমষ্টিটোত কি হ'ব এইবাৰ? যোৱাবাৰতো আপোনালোকে যথেষ্ট টক্কৰ দিছে। চাই লওঁ, মুঠতে এছেম্বলি ইলেকশ্যনৰ কথাটো মই পিছত কথা পাতিম, এতিয়া একো নকওঁ। ফাৰ্ষ্ট BTC ইলেকশ্যনটো হৈ যাওক, ইয়াৰ পিছত পাছ হ'ব। চৰকাৰক বা মুখ্যমন্ত্ৰীক কিবা আহ্বান জনাব নেকি, কিবা এপিল কৰিব নেকি BTAD ৰাইজক? এই যে ডেম'ক্ৰেটিক ৰাইটৰ পৰা বঞ্চিত কৰি ৰখা হৈছে কৰোণাৰ অজুহাত, কিবা আহ্বান জনাব নেকি আমাৰ ND24? মই এটাই কথা CM ছাৰক মই এটাই কথা অনুৰোধ কৰি আহিছে যে BTCত নিৰ্বাচন হ'ব লাগে, কৰিব লাগে অতি সোনকালে, নহ'লে BTCত গণতন্ত্ৰ নাথাকা নিচিনা হৈ যাব। আজিৰ দিনত যিটো ইমান ভাল পৰিৱেশ দেখি আছে, এই পৰিৱেশটো নাথাকিব। নিজৰ ভিতৰত সন্দেহ থাকিব, নিজৰ ভিতৰত কিবা কিবি হ'ব, মুঠতে ভাল পৰিৱেশ নাথাকিব। সেইকাৰণে নিৰ্বাচনটো কৰাটো ভাল। আপুনি চাওক, প্ৰত্যেক ছাইডতে ডিফাইভ হৈ আছে। ইণ্ডিয়া এটা ডেম'ক্ৰেটিক দেশ, BTC অঞ্চলৰ আজি গণতন্ত্ৰ নাথাকাৰ নিচিনা দেখি আছে। নিৰ্বাচন কৰিব লাগে, কিয় কৰা নাই? কৰিবতো পাৰি নিৰ্বাচন। সেইকাৰণে মই CM ছাৰক সদায় অনুৰোধ কৰি আহিছোঁ যে নিৰ্বাচনটো পাতক, নিৰ্বাচন কৰিব পাৰে। আজি ঝাৰখণ্ডটো হ'বলৈ গৈ আছে, মিজোৰামত অলৰেডি হৈ গ'ল, মহাৰাষ্ট্ৰত আকৌ পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে, ডেট ডিক্লেয়াৰ দিছে। আমাৰতো কিয় নহয়? কাৰণটো কি বুজি পোৱা নাই মই। ঠিক আছে, ধন্যবাদ। সেয়া আছিল হাগ্ৰামা মহিলাৰী
BTCত যোৱা কেইবা বছৰ 17 বছৰে BTCৰ তেওঁ শাসনত আছে আৰু BPFৰ প্ৰধান সভাপতি তেওঁ আমি বহুখিনি কথা পাতিলোঁ আৰু হাগ্ৰামা মহিলাৰ বক্তব্যৰ জৰিয়তে আমাৰ দৰ্শকে নিশ্চয় তেওঁৰ শেহতীয়া যিটো মনৰ ভাৱ এইখিনি কথা জানিব পাৰিলে আমি তেওঁক সুধিছিলোঁ তেওঁ হতাশ হৈছে নেকি তেওঁ স্পষ্টভাৱে নক'লেও কিন্তু চৰকাৰৰ কাম কাজ বা নিৰ্বাচন আয়োগৰ শেহতীয়া সিদ্ধান্ত বা ৰাজ্যপালৰ শাসন এই গোটেই কথাবিলাকক লৈ তেওঁ কিন্তু কিছু পৰিমাণে হ'লেও হতাশ হৈছে আৰু তেওঁৰ মুখমন্ত্ৰত সেই কথা কিন্তু বহু পৰিমাণে উজলি উঠিছে আমি আমাৰ পুনৰ ঘূৰি যাম আমাৰ ষ্টুডিঅ'ৰ পৰা দৰ্শকৰ মাজলৈ